মৰিয়নিৰ লাহিং চাহবাগিচাত ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত। ফুটবল খেল এতিয়া অসমৰ গাঁও তথা বাগিচাসমূহত জনপ্ৰিয় হৈ পৰিছে। মৰিয়নিৰ লাহিং চাহবাগিচাৰ ত্ৰিনয়ন যুৱক সংঘৰ উদ্যোগত বাগিচা সংঘ আৰু ৰাইজৰ সহযোগত বুধবাৰে অনুষ্ঠিত কৰিলে সুকুৰমণি মৃধা আৰু তুৰফান মৃধা সোঁৱৰণী এখনি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা। প্ৰথম দিনা মৰিয়নি হাতীজুৰি চাহবাগিচা আৰু লাহিং চাহবাগিচাৰ মাজত আৰম্ভণি খেলখন অনুষ্ঠিত হয়। আৰম্ভণিতে পতাকা উত্তোলন কৰে নিতানন্দ শৰ্মাই আৰু শ্বহীদ তৰ্পণ কৰে সমাজ সেৱক টংকেশ্বৰ গোৱালাই। এই খেলখনি ফিতা কাটি শুভ উদ্বোধন কৰে লাহিং চাহবাগিচাৰ সহপৰিচালক অগ্নিভা চৰকাৰে। খেলৰ প্ৰাক মুহূৰ্তত প্ৰাক্তন বয়োজ্যেষ্ঠ খেলুৱৈসকলক সম্বৰ্ধনা জ্ঞাপন কৰে আয়োজক সমিতিয়ে। খেল উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সহপৰিচালক অগ্নিভা চৰকাৰ, খেল পৰিচালনা সমিতিৰ সভাপতি দিলীপ দেৱমাৰী, সম্পাদক বুধেশ্বৰ ওৰাং, উপসভাপতি প্ৰবীণ মৃধা, জিতেন মাহালি আৰু সহ সম্পাদক ৰেজিমত আহমেদ, হেমন্ত ঘাটোৱাল, তুফান ওৰাং আৰু কেইবাজনো বিশিষ্ট অতিথি। খেল পৰিচালনা সমিতিয়ে জনোৱা অনুসৰি এই ফুটবল প্ৰতিযোগিতাখন নকআউট পদ্ধতিৰে খেলোৱা হ'ব। যোগদান মাচুল ২৫০০ টকা, মুঠ প্ৰাইজ মানি ৫০,৫০০ টকা। প্ৰথম ৰাউণ্ডৰ বাবে চলিত মাহৰ ৩০ তাৰিখলৈকে দলসমূহে যোগদান কৰিব পাৰিব। সমিতিৰ লগত যোগাযোগ কৰিবৰ বাবে 881184 8806 আৰু 6000967824 নম্বৰত যোগাযোগ কৰিব পাৰিব। খেল পৰিচালনা কৰিবৰ বাবে যোৰহাট জিলা ফুটবল সন্থাৰ পৰা মীনাৰাম দাস, ত্ৰিদীপ শইকীয়া আৰু থানেশ্বৰ ৰেগনক নিমন্ত্ৰণ কৰি অনা হৈছে। খেল পৰিচালনা সমিতিয়ে চূড়ান্ত খেললৈকে সকলোৰে সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। লাহিং চাহবাগিচাৰ সমূহ ৰাইজৰ সহযোগত ত্ৰিনয়ন সংঘৰ উদ্যোগত আমি লাহিং চাহবাগিচাত সুকুৰমণি মৃধা আৰু তুফান মৃধা সোঁৱৰণী ট্ৰফি আৰু প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আজি ২৭ আগষ্ট তাৰিখে শুভাৰম্ভ খেল। আমি আজিৰ খেলখনত হাতীজুৰি চাহবাগিচা আৰু লাহিং চাহবাগিচাৰ ফুটবল দলে অংশগ্ৰহণ কৰিলে। খুব সুন্দৰ খেল হৈছে আৰু আমি JDS-ৰ পৰা পৰিচালক মাতিছোঁ, তেখেতসকলে খুব সুন্দৰ খেল পৰিচালনা কৰিছে। গতিকে আমি আশা ৰাখিছোঁ যে ভৱিষ্যতে আমাৰ খেলুৱৈসকলে এই খেলবিলাকৰ যোগেদি ভৱিষ্যতে এজন ভাল খেলুৱৈ হওক আৰু আমাৰ এই অঞ্চলটোৰ যিহেতুকে আমাৰ লাহিং চাহবাগিচাখন পিছপৰা এটা অঞ্চল, সকলো ক্ষেত্ৰতে পিছপৰা অঞ্চল, সেই হেতুকে এই পিছপৰা অঞ্চলৰ পৰা অসম তথা ভাৰতৰ ভিতৰত এজন ভাল খেলুৱৈ লৈ যাওক, সেই তেনেকৈ এটা প্ৰচেষ্টাৰে আমি প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি প্ৰত্যেকটো দলৰ পৰা বৰ বেছি প্ৰায় যোগদানৰ মাচুল লোৱা নাই, মাত্ৰ ২৫০০ টকা যোগদানৰ মাচুল লৈছোঁ আৰু তেখেতসকলক মুঠ প্ৰাইজ মানি আমি ৰাখিছোঁ ৫০,৫০০ টকা। গতিকে আমি যিবিলাক দল ইতিমধ্যে আমাৰ ইয়াত যোগদান কৰিলে, গতিকে সকলো দলকে আমি শুভকামনা জনাইছোঁ, আদৰণি জনাইছোঁ আৰু অহা ৩০ তাৰিখৰ ভিতৰত বাকী কোনোবা দলে যদি আমাৰ অংশগ্ৰহণ কৰিব বিচাৰে, দলবিলাকে অংশগ্ৰহণ কৰিব পাৰিব। আমি সদ্যহতে ভাবি আছোঁ ১৬টা দলৰ মাজত খেলুৱাম, যদি ২-এটা বাঢ়ি যায় তেতিয়া আমি ২০টা পৰ্যন্ত কৰিব পাৰোঁ, তাতকৈ আমি দল বেছি নহয়। গতিকে ক্ৰীড়াপ্ৰেমী ৰাইজক, বিভিন্ন দলক আমি এই আপোনালোকৰ চেনেলৰ মাধ্যমেদি অনুৰোধ জনাইছোঁ যাতে ইয়াত লাহিং চাহ বাগিচাৰ খেলপথাৰখন পৰিচালক তথা বাগান ইউনিয়নৰ যোগেদি বা পৰিচালকৰ যোগেদি খুব সুন্দৰ ফিল্ড এখন আমাৰ উলিয়াইছোঁ। গতিকে ইয়াত খেলি খুব ভাল পাব। পৰিচালক মহোদয়সকলেও খুব সুন্দৰ খেল পৰিৱেশন কৰিছে। গতিকে আমি পৰ্যায়ক্ৰমে প্ৰথম ৰাউণ্ড শেষ হোৱাৰ পাছত পৰ্যায়ক্ৰমে আমি দ্বিতীয় ৰাউণ্ড আৰম্ভ কৰিম। গতিকে খুব সোনকালে আমি ১৫-২০ দিনৰ ভিতৰত আমাৰ চূড়ান্ত খেলখন অনুষ্ঠিত কৰিবলৈ আমি আগবাঢ়িম। গতিকে আমি সকলো দলকে ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ধন্যবাদ।